গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7 গৰাকী আহিছে আৰু 3 গৰাকী অহাকালি আহিব আহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে আৰু তেওঁলোকৰ ভাষ্যৰ যি কোৰবৰেটিভ যিখিনি এভিডেন্স এইখিনি লগত আগতে থকা যিবিলাক ভিডিঅ' এই গোটেইবিলাক কোৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্ত লৈ আহিব। দ্বিতীয়তে মই আগতেই কৈছোঁ যে SIT তালৈ কিয় যোৱা নাই সেই কথাটোৰ ব্যাখ্যা তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে। আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে। সাহসেৰে সৈতে মুখামুখি আমি সাহসেৰে সৈতে এই কথাখিনি আহি কৈছোঁ আৰু আমি আৰু ইতিমধ্যে উকিলৰ লগতো আমি আলোচনা কৰিছোঁ যে এনেকুৱা ধৰণৰ কথাৰ ফলত কেছটো দুৰ্বল হ'ব পাৰে নি, কাৰণ আমি সেই বিষয়ে সচেষ্ট আছিলোঁ। কিন্তু এটা কথা যে আমাৰ লগত কেছৰ বিষয়ে বা তদন্তৰ বিষয়ে কোনো ধৰণৰ কথা যিবিলাক গোপনীয় কথা এইবিলাক কোনো ধৰণৰ আমাৰ লগত শ্বেয়াৰ কৰা নাই, একো ধৰণৰ শ্বেয়াৰ কৰা নাই। আমি খালি বিচাৰিছোঁ আমি সকলোৱে আপোনালোকৰ যিখিনি কথা অসমৰ ৰাইজৰ যিখিনি কথা সেইখিনি আমি ক'বলৈ সুযোগ পাইছোঁ আজি।